মুহূৰ্তত আমাৰ দলংখন আজি যোৰাতি 10টা বজাত আমাৰ যিখন বাঁহৰ দলং আছিলে আমাৰ 17খন গাঁৱে আমি নিজে ৰাইজ ওলাই পেলাই দলং ভাগ বনাইছিলোঁ। আৰু ইতিমধ্যে আমাৰ পকী দলং এখন আমাৰ মাজুলী ভকত চাপৰি বিধায়কে আহি পেলাই আমাৰ যিটো যাতায়াতৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা এখন দলং ইয়াত আধাৰশিলা স্থাপন কৰিছিলে। প্ৰায় আজি 6 মাহমানেই হ'ল। ইয়াত দলংখন কি কাৰণে নহ'ল, প্ৰকৃত দলংখন আমি আজিৰ তাৰিখত আমি আকৌ বিচাৰিছোঁ, পুনৰ আমি এনেকৈ জনাই আহি আছোঁ ভকত চাপৰি 17খন গাঁৱৰ ৰাইজে। আজিলৈকে আমাক পকী দলংখনৰ কথাটো চৰকাৰৰ অৱহেলা নে ঠিকাদাৰী অৱহেলা এই কথাটো আজিলৈকে আমাক কোনো পধ্যে নক'লে। আমি বিধায়ক ছাৰকো আমি 3-4বাৰ আমি নিমন্ত্ৰণ কৰিলোঁ, এই ঘাটলৈ আজিৰ তাৰিখলৈকে নাহিলে। আৰু ইয়াৰ লগতে আজি আমি মাজুলী বিধায়ককো আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ DC ছাৰকো আমি ৰাইজৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, আপুনি ক'ত ভুল ত্ৰুটি দলংখন হৈ আছে, প্ৰকৃত চৰকাৰৰ ঘৰত দলংখন নাইয়ে নে নাই, ঠিকাদাৰে কি কাৰণে দলংখন বনোৱা নাই। আমি এতিয়া এনেকৈ কোৱা শুনো বোলে ঠিকাদাৰীয়ে বোলে দলংখন বোলে নবনায়, বনালে কি হ'ব এইটো বোলে চৰকাৰৰ কোনো ফাণ্ডেই নাই। আৰু এই কথাটো আমাক আজি 17খন গাঁৱৰ ৰাইজ আমি একত্ৰিত হৈ আজি 10টা বজাত নদী কিনাৰলৈ চব ওলাই আহিব। আৰু এতিয়া আমাৰ স্কুলীয়া ল'ৰা ছোৱালী প্ৰায় শিপাত আহি 60-70টা ল'ৰা ছোৱালী ৰৈ আছে আৰু অতি সোনকালে। আৰু আমাৰ ইয়াৰ লগতে 4-5টা পেচেণ্ট আছে, আমাৰ ডিব্ৰুগড় যাব লাগে, গুৱাহাটী যাব লাগে। এজনে মোৰ আগতে গৈছিলে কিন্তু বাচি গ'ল। তাৰপিছত মইহে বাচিব নোৱাৰিলোঁ, ডাইৰেক্ট ধুমকৈ দলংটো গোটেই ক'ৰবাত দীঘলীয়াকৈ পৰি গুচি গ'ল। তাৰপিছত মই সিফালে হ'ব নোৱাৰিলোঁ, ইফালে পানী মই সিমান মানলৈকে দলৈ ডুবি গ'ল। তাৰপিছত মই জীৱনটো বাইকটোৱে আৰু মই বাইকটো হেৰি দিলে মানে মই চিংগুল টাকি কি কৰিম, মই বাইকটো বচাই মৰিলে মই নজপিয়ালোঁ, বাইকটো দৌৰি আনি আৱৰ্তি দৌৰি আছোঁ। তাৰপিছত চিঞৰ বাখৰ কৰি যেনে তেনে অৰুণ আৰু এটাত বাইকটো টানি আনি ভৰাই যেনে তেনে মানুহ সৈতে বাচি আহিছোঁ। দলংখন বনোৱা নাই কমেও 5 মাহ 6 মাহ হ'ল। আপোনালোকে ৰাইজে বনাইছিলে নে? ৰাইজে নিজৰ পইচা দি খৰচ কৰি নিজে বনোৱা হয় দলংখন। বেলেগ যাতায়াতৰ ব্যৱস্থা নাই? বেলেগ যাতায়াতৰ ব্যৱস্থা নাই। এতিয়া কিমানখন গাঁও আছে ইয়াত? নাই কমেও 10খন গাঁও আছে ইয়াত। এতিয়া যাতায়াত কেনেকৈ কৰিব? যাতায়াত এতিয়া টুলুঙা নাও দি পাৰি কৰিবলগীয়া হ'ব আৰু। বাৰিষা সমস্যা এতিয়া প্ৰায়ভাগ ষ্টুডেণ্টে মাজুলীতে পঢ়িব যায়। এতিয়া নাই কমেও 8:30 বজাত স্কুল তাত পাবলৈ হ'লে ইয়াত 6টা বজাত উপস্থিত হ'ব লাগিব, নহ'লে স্কুল টাইমটো পাব নোৱাৰা হৈ যাবগৈ। এইটো সমস্যা এতিয়া আমাৰ দাম্বুকিয়ালবাসী ৰাইজৰ। মানে আমাৰ সমস্যা কি, বাৰে বাৰে ময়ো এজন আজি দুৰ্ভাগ্যবশতঃ এনেকুৱা মানে দলং এটা আমাৰ বাঁহৰ দলং এটা আছিলে, বাঁহৰ দলঙত অহা যোৱা কৰিছিলোঁ। কিন্তু আজি ৰাতিপুৱা আমাৰ বাঁহৰ দলংটো মানে এই কিবা বানপানীৰ পৰা ছিগি গৈছে। মানে যথেষ্টখিনি সমস্যা হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মানে আগতেও মানে প্ৰতিবেদন যোগেদি আৰু এই কিবা ৰাইজেও তেওঁক মানে সমস্যাখিনি জনাইছে, কিন্তু বিধায়ক ডাঙৰীয়াকো জনাইছোঁ, কিন্তু আমাৰ সমস্যাখিনি বৰ্তমানলৈকে সমাধান হোৱা নাই। গতিকে মই আজি লোহিত কাবলুৰ সাংবাদিক হিচাপে, লেখক হিচাপে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ দা নিউজ প্লাছ আৰু ND24ৰ জৰিয়তে অনুৰোধ জনাইছোঁ, মানে অতি শীঘ্ৰে আমাৰ দাম্বুকিয়ালৰ গড়মূৰ দাম্বুকিয়াল ঘাটটো মানে কাঠৰ দলং এটা নিৰ্মাণ কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ। যথেষ্টখিনি সমস্যাৰ মাজতে আমি অহা যোৱা কৰিব লগা হৈছে। মানে আমি এইটোৱে আহ্বান জনাইছোঁ, আমাক দলংখন লাগে। ভকত চাপৰি বহুত সমস্যাত আছে, আমি গৰাখহনীয়া মানুহ। আমাক ইয়াত ধৰক শ্বিফ্টিং কৰি আনিছে, আমি চৰকাৰে বহুৱাইছে, তাৰ কাৰণে আমাৰ সমস্যাখিনি সমাধান হ'ব লাগে, সেইটোৱে আমি বিচাৰিছোঁ। এতিয়া চাওক, পেচেণ্ট 2-4টা ৰৈ আছে ইয়াত, স্কুলীয়া ল'ৰা ছোৱালী ৰৈ আছে, কলেজৰ ল'ৰা ছোৱালী ৰৈ আছে। সেইখিনি ইমান সমস্যাৰ মাজত ভুগিব নালাগে ভকত চাপৰিখন। ইমান আমাৰ চৰকাৰখন থাকোঁতে ভকত চাপৰি ইমান সমস্যাত আমি ভুগিব নালাগে।